জয় হিন্দ সবৰমানী বিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ অসম পুলিচৰ ইন্টাৰভিউ বাবে আহিছে এখন নটিচ নিজৰ ডিস্ট্ৰিক্টৰ এসপি অফিচলৈ কোন কিখন জিলালৈ এই নটিচখন আহিছে আৰু লগতে কোনখিনি পদৰ বাবে এই নটিচখন জাৰি কৰা হৈছে আপোনালোকক তথ্যবিলাক ডিটেইলছ সহকাৰে জনাম আৰু লগতে আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ এখিনি পুৰণা ভ্যাকেন্সি আছিল হে পুৰণা ভ্যাকেন্সিখিনি এতিয়া আপোনালোকৰ এড কৰা হ'ব কিমানটা ভ্যাকেন্সি আছিল মই আপোনালোকক তথ্যবিলাক ডিটেইলছ সহকাৰে জনাম আৰু কোন কিখন জিলালৈ এই নটিচখন আহিছে কিয় আহিছে সকলো তথ্যৰ ডিটেইলছবিলাক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে যিকোনো ধৰণৰ মক টেষ্টৰ লিংক আপোনালোকে ডেইলি ৰেগুলাৰ আপোনালোকে পাই থাকিব অসম পুলিচৰ ৰিটেন এক্সামৰ বাবে আমি ডেইলি মক টেষ্ট দি আছো আপোনালোকে যদি জয়েন হ'ব বিচাৰে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু অসম পুলিচৰ ৰিটেন এক্সাম এডিআৰই ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে বা এসএসসিজি কনষ্টেবলৰ ৰিটেন এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে তেতিয়ালে আপোনালোকৰ বাবে দুখন ইবুক বনাইছো দুইখন ইবুকতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব অসমীয়া ল্যাঙ্গুৱেজত পাব কিন্তু যিখিনি আপোনালোকৰ জেনেৰেল ইংলিশ হিন্দী গ্ৰামাৰ এণ্ড ইংলিশ গ্ৰামাৰ সেইখিনিও আপোনালোকে পাই যাব ইনো অসম পুলিচৰ ৰিটেন এক্সামত ইংলিশ গ্ৰামাৰ আহে ইংলিশ গ্ৰামাৰ কোৱেশ্চন এনসাৰ আপোনালোকে পাই যাব ইয়াতে আপোনালোকে মেথছ পাই যাব ৰিজনিং পাই যাব জেনেৰেল নলেজৰ কোৱেশ্চন পাই যাব জেনেৰেল ইংলিশ হিন্দী কোৱেশ্চন আপোনালোকে পাই যাব যদি আপোনালোকে এই ইবুক দুখন ল'ব বিচাৰে তেতিয়াহলে আপোনালোকে 125 रुपीस পেমেন্ট কৰি এই নম্বৰটোত স্ক্ৰিনশ্বট দি দিব নাইবা যদি সিঙ্গল কে ল'ব বিচাৰে তেতিয়াহলে এখনৰ দাম হৈছে 75 কিন্তু এটা 70 দিলেও হৈ যাব আৰু এখনৰ দাম হৈছে 60 যদি দুইখন ল'ব বিচাৰে 125 रुपीस পেমেন্ট কৰি এই নম্বৰটো দি দিলে আপোনালোকক লগালগ WhatsApp যোগেদি পঠিয়াই দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব এই নম্বৰটোত কন্টাক্ট কৰি এতিয়া যিখন নটিচ আহিছে নটিচখন মই আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো এই নটিচখন ডাইৰেক্টলি আপোনালোকক দেখাই নিদু এখন আনঅফিচিয়ালি আহিছে ডিস্ট্ৰিক্টৰ এসপি অফিচলৈ এখন এসএলপিআৰবি অফিচাৰ সাৰত আপোনালোকে এই নটিচখন নাপায় এই নটিচখন আহিছে অফিচ অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী 20/7/2024 তে নটিচখন আহিছে অসমৰ যিখিনি আপোনালোকৰ এসপি অফিচ আছে বাক্সাৰ আছে বৰপেটাৰ বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ কাবিআংলং কৰিমগঞ্জ কুকুৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নলবাৰী নগাঁও শিৱসাগৰ শোণিতপুৰ সাউথ চালমাৰা তামুলপুৰ তিনিচুকীয়া উদালগুৰি ৱেষ্ট কাবিআংলং এইকেইখন ডিস্ট্ৰিক্টলৈ এসপি অফিচলৈ পঠিওৱা হৈছে এখন নটিচ ইয়াতে উল্লেখ কৰিছে যে সিলেকশন ফৰ ভেনু ফৰ কন্ডাক্ট পিএসটি এণ্ড পিইটি টিপিটি মানে যিখিনি আপোনালোকৰ এতিয়া অসম পুলিচৰ ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব হে ফিজিক্যাল টেষ্ট কোনখন জিলা কোনখন গ্ৰাউণ্ডত ইন্টাৰভিউ বাবে সিলেক্ট কৰিবলৈ বাবে এই নটিচখন জাৰি কৰা হৈছে আৰু কোনখিনি পদৰ ইন্টাৰভিউ বাবে আহিছে মই আপোনালোকক জনাম মানে ভেনু সিলেক্ট কৰিবলৈ আপোনালোকৰ যি এতিয়া ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব ৰানিং লং জাম্প হ'ব সেই গ্ৰাউণ্ডখন সিলেক্ট কৰিবৰ বাবে আপোনালোকৰ এসপি অফিচলৈ এই নটিচখন আহিছে আৰু এতিয়া মই আপোনালোকক জনাম যে কোনখিনি পদৰ এতিয়া ফিজিক্যাল টেষ্টৰ বাবে এখন নটিচ জাৰি কৰা হৈছে ইয়াতে অসম পুলিচৰ যিখিনি কনষ্টেবলৰ ভ্যাকেন্সি আছিল এবিএন ইউবি বাবে আছিল 1645 এবি কাৰণে আছিল 2300 আৰু এপি আৰু ইউবি কনষ্টেবলৰ বাবে আছিল এটা পাই 3946 টা পদৰ কনষ্টেবলৰ এতিয়া পিটি এণ্ড পিএসটি হ'ব 3 অক্টোবৰ পৰা তাবা নেক্সট আপোনালোকৰ 115 টা আছিল আপোনালোকৰ বেকলগ এবিএন ইউবি কনষ্টেবলৰ বাবে এবিএন ইউবি কনষ্টেবলৰ বাবে বেকলগৰ ভ্যাকেন্সি আছিল সেইখিনিও ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ পুৰণা ভ্যাকেন্সি এখিনি এড কৰা হৈছে যিখিনি আপোনালোকৰ 2023 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হৈছে এপিআৰ 7 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হৈছিল এপিআৰ ভ্যাকেন্সি পাই 333 টা ভ্যাকেন্সি আৰু সেই পদবিলাকৰ এতিয়া আপোনালোকৰ 3 অক্টোবৰ পৰা ফিজিক্যাল টেষ্ট আৰম্ভ হ'ব এটা বহুতে ভাল খবৰ বহুতে মোক সুধি আছিল যে এপিআৰ 2023 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে যিখিনি ভ্যাকেন্সি মুকলি কৰা হৈছিল সেই ভ্যাকেন্সিখিনি ইন্টাৰভিউ কেতিয়া হ'ব এতিয়া আপোনালোকৰ এই পদবিলাকৰ লগত এড কৰা হৈছে পাই 333 টা ভ্যাকেন্সি এটা বহুতে ভাল খবৰ যদি এপ্লাই কৰিছিলে ইন্টাৰভিউ কাৰণে হাজু হওক আৰু লগতে অসম পুলিচৰ আৰু এখিনি ভ্যাকেন্সি আছিল এখিনি আপোনালোকৰ এতিয়া 2023 চনৰ অক্টোবৰ মাহত লাইছিলে এখিনি আপোনালোকৰ এপিআৰ ভ্যাকেন্সি পাই 210 টা আছিল হেখিনিও আপোনালোকৰ এতিয়া 3 অক্টোবৰ পৰা ইন্টাৰভিউ অনুষ্ঠিত হ'ব মানে কনষ্টেবল লেভেলৰ যিমানখিনি ভ্যাকেন্সি আছিল সকলোবিলাকৰ ইন্টাৰভিউ আপোনালোকৰ আৰম্ভ হৈ যাব আৰু এই নটিচখন এই কাৰণে এসপি অফিচলৈ পঠিওৱা হৈছে যে ইয়াতে আপোনালোকৰ ভেনু সিলেক্ট কৰিবলৈ পিডি এণ্ড পিএসটি কোনখন ভেনুত কোনখন জিলা কোনখন গ্ৰাউণ্ডৰ ইন্টাৰভিউ হ'ব হেবাবে এই নটিচখন জাৰি কৰা হৈছে নিজৰ এসপি অফিচলৈ সো বন্ধুবান্ধৱ বিকল এটো বিষয় আপোনালোকে গম পালে যদি আপোনালোকে অসম পুলিচৰ ফিজিক্যাল টেষ্টটো এতিয়াও যদি আপোনালোকে কৰা নাই তেলে ভালকে তৈয়াৰী কৰা আপোনালোকৰ হাতত একেবাৰে টাইম নাই আপোনালোকৰ হাতত মাত্ৰ 2 মাহ টাইম আছে আৰু এই 2 মাহ ভিতৰতে আপোনালোকে কমপ্লিট কৰিব লাগিব আৰু এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব
বা কোনখন জিলা কেতিয়া ইন্টাৰভিউ হ'ব খুব কম দিনৰ ভিতৰতে অসম পুলিচৰ SLTRB অফিচিয়েল সাইটত আপোনালোকে পাই যাব যেতিয়া আপডেট আহিব সকলোবিলাকৰ আপডেট আপোনালোকক আগতীয়াকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ